নমস্কাৰ, মোৰ নাম মহম্মদ আব্দুল হান্নান। প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ আমি প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰা আৰু বায়'ডিগ্ৰেডেবল প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব। আমি পেলনীয়া প্লাষ্টিকৰ টেমা এটা লৈ তাৰ ওপৰৰ অংশটো কাটি লৈ তাৰ ভিতৰত সাৰ, মাটি, পানী দি আমি এইটো এটা ফুলৰ টাবৰ দৰে ষ্ট্ৰাকচাৰ বনালোঁ। তাত আমি ফুল ৰুই দিছোঁ। তাৰপিছতে আমি এখন মেট বনাইছোঁ, ড'ৰ মেট, যিবিলাক মানে আমাৰ ঘৰত পেলনীয়া কিছুমান সামগ্ৰী থাকে, মানে প্লাষ্টিক যিবিলাক হয়, প্লাষ্টিকবিলাকেৰে আমি গুঠি ধুনীয়াকৈ এখন ড'ৰ মেট বনাইছোঁ। ড'ৰ মেটৰ এটা মানে ষ্ট্ৰাকচাৰ এইটো হৈছে ফুলৰ টাব। আমি আমাৰ ঘৰৰ ওচৰে-পাঁজৰে আমাৰ ঘৰতো বহুত প্লাষ্টিক পলিথিন থাকে। সেই মানে প্লাষ্টিক পলিথিন আমি মানে ব্যৱহাৰ কৰিছোঁ এই ফুলখিনি বনাওঁতে, আৰু প্লাষ্টিক বটল বটলকেইটাইদি আমি এটা টাব বনাইছোঁ, আৰু এইখিনি আমি ঘৰত সজাই থ'ব পাৰোঁ ধুনীয়াকৈ। তাত আমি প্লাষ্টিকেৰে ফুল বনাইছোঁ।